নাই নাই ভাল পাব খোলা খোলা নিজে মোক দুনিয়া দুনিয়া ধোকা বুদ্ধি ধোকা দিলে যদি এনেকুৱা গিফ্ট পালে মই সদায় ধোকা দিম বেলুনৰ চুটিয়া চুটিয়া বেলুন চুটিয়া দিছো দেই আৰু গোলাপ ফুল পৰি আছে নিবিলা আহিবা Hello everyone, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 22 এপ্ৰিল, আজি দাদাৰ বাৰ্থডে বুলি এবাৰ স্পেশাল তেনেকৈ একো নাই কাৰণ আমাৰ বংশৰ আইতা এগৰাকী ঢুকালে আৰু আজি 3 দিন হয় মায়ে চোৱাটোৱা খেদিলে বাৰু আমাৰ ব্ৰত নাই কিন্তু মা বাবাৰ ব্ৰত আছে সেইকাৰণে স্পেশাল বুলি তেনেকৈ এবাৰ একো কৰা নহ'ব আৰু ভণ্টিয়ে দাদাৰ বাৰ্থডে বুলি দাদা যেহেতু এটা ঘৰত নাই সি ডিউটি গ'ল তো সেইকাৰণে সি গম নোপোৱাকৈ ভণ্টিয়ে কেক এটা বনাইছে তাৰ কাৰণে আৰু কৰিবাও আহিম বুলি কৈছে সাৰপ্ৰাইজ দিবহি সি একোৱে গম নাপায় এইবোৰ সাৰপ্ৰাইজ দিয়া কথা যে আমি যে কিবা কিবি এনেকুৱাকৈ কৰিছোঁ বুলি আহি সি তাক আমি সাৰপ্ৰাইজ দিম আৰু গোটেইখিনিয়ে মিলি তো দিনটো কেনেকৈ কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই যাম চাই যাব আপোনালোকে এতিয়া ভণ্টিয়ে এয়া দাদাৰ কাৰণে কেক ৰেডি কৰি আছে অলমষ্ট হ'লগৈ আৰু ন ভনী হ'লনে আৰু অলপমান বাকী আছে মোৰ হেণ্ডৰাইটিং বহুত বেয়া মই এই লিখাটোৱে বৰ বেয়া অঁ লিখি আছোঁ আমাৰ ভণ্টিয়ে বাৰু কেক ধুনীয়া বনাই দেই আৰু খাবলৈও খুব টেষ্টি হয় এনেও ঘৰত বনোৱা বস্তুবোৰ এনেও ভাল হয় খাবলৈ এতিয়া ভণ্টিয়ে আছামিছত লিখি আছে মই শুভ জন্মদিন বুলি লিখিবলৈ কৈছোঁ সেইটোকে তাই ট্ৰাই কৰি আছে আজিলৈকে তাই অসমীয়াতো আজিলৈকে লিখা নাই ন লিখিছোঁ আগতে কিন্তু হেণ্ডৰাইটিং বহুত বেয়া সেইটোৱে চবতকৈ টাফ কাম যেন লাগে আৰু জোৰটো চাচোন কি ৰূপ ল'লে ট্ৰাই কৰা ভাল নহ'লে মহাই দিবি এতিয়া ভণ্টিৰো কেকটো বনাই কমপ্লিট হৈ গ'ল আপোনালোকক মই বনাইছোঁ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আপোনালোকক বেক কেমেৰা কৰি দেখাই দিছোঁ বাৰু ভালকৈ এইটো আমাৰ ভণ্টিয়ে বনোৱা ফ্ল'ৰেল কেক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইয়াতে শুভ জন্মদিন দাদা বুলি ভণ্টিয়ে ধুনীয়াকৈ লিখি দিছে মোৰ কিন্তু খুব ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দাদা আহিবকে বাচ্চা আছো এটা গধূলিয়ে হ'ব হ'ল দাদা আহিয়ে পোৱাহি নাই পৰিবা অথনিয়ে আহিলে তাই 2টা মানতে পালেহি এতিয়ালৈকে সি আহিবকে আহিয়ে পোৱাহি নাই অ পৰিবা চাই দিয়া আহিছিলে আকৌ তো এতিয়া তাৰলৈকে আমি বাচ্চাই আছো আহিবকে তাক ফোনো কৰিছোঁ বাৰু সি আহি আছো বুলি কৈছে কিন্তু আহি পোৱাহিয়ে নাই এইফালে আকৌ ভণ্টিতে দেখি তাই হেৰি মোবাইলত চাই এক্সাৰচাইজ কৰি আছে এয়া ভাংৰা এক্সাৰচাইজ নে কিনো কি জুম্বা আছে ডান্সিং জুম্বা هلا اجا الزعيم العظيم খালি ভৈয়া লাহে সাৰপ্ৰাইজটো কেনেকুৱা লাগিছে সাৰপ্ৰাইজটো কেনেকুৱা লাগিছে কোনে দিলে তুমি একো নাই নি বলি ভিডিঅ'টো কি কওঁ উপায় নিজে কেণ্ডেল লৈছে নিজৰ বাৰ্থডে তোমাৰ মনটো কিহৰ কাৰণে ইমান দুখিত হৈ আছে কৈ দিয়া আমি সাৰপ্ৰাইজ দিছো নহয় অ শুন হয় নেকি তোমাৰ মনটো ইমান দুখ কেলে বা কৈ দিয়া হয় নেকি মই জুই কি লগালো মই কি জুই লগালো हम दोनों बहन अभी जिंदा है
লাগে দা Jadi gua tak kompet dah ni. Ayo, mau ya. Tapi aku, mau kan tapi aku mau. Gue di mau পরীক্ষাম গেছা। এতিয়া মই ইয়া মুড়ি আৰু ক্ৰীম দি জলপান খাইছো ইমান ভোক লাগিছে। ৰাতিপুৱা মায়ে বইল ভাত বনাই দিছিলে সেয়া খাইছিলো। আৰু ৰাতিপুৱাৰ পৰা একো এতিয়াহে খাইছো। এতিয়া পৰিবাৰে কি দিছে আপোনালোকক দেখাম তো ফুল সবে দিছে আৰু কোনে কোনে কি দিছে আপোনালোকক দেখাই আছো আমাৰ দাদা বলে মনটো ভাল নহয় সেইকাৰণে কি গিফ্ট নুখুলে গিফ্ট খোলা দায়িত্ব পৰিছে আমাৰ ভন্টি দাদা তাই খুলিছে খোলা এখন আমাৰে কামত আহিব দিয়া আমাৰ মানে অফিচৰ কাম এয়া ডায়েৰী এখন আৰু পেন এটা আৰু এয়া এটা পৰিবাৰে দিছে দেই এয়া পৰিবাৰে নুখুলো চাৰ্ট এইটো চাৰ্ট এটা দিছে আৰু এইটো এটা পেন আৰু এটা গিফ্ট দিছে এই দাদা দেখা নাই এইটো নুখুলিবি এইটো দাদা ধুনীয়া দিছে ন Hai itu নহয় আমাৰ এই আমাৰ মন হয় ড্ৰয়িং ৰুমত দিছে পৰিবাৰটো আমাৰ কি গিফ্ট দিলা দাদা কিয়া নহলে তাক দিয়া দিলে ইয়াৰ বস্তু নহয় মানে এইটো আমাৰ বস্তু আৰু দাদি এইটো তুমি খুলিবনে মই খুলিম এটা দাদা খুলিবলে খুল তোমাৰ প্ৰেয় কিয়া দিয়া তুমি খোলাছো নাই নাই ভাল বাবা খোলা 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 কেটো কেলে খুলিছা তুমি দেখিয়া আছা এইটো খোলা এই গুটি কেটা পানে এইফালে খোলা অ শুনে এইফালে খোলা দেখাই দিয়া এইফালে এনেকে মেলি দিব পাৰি ভাল লাগিছে অৰিজিনেল হয় ফেক ফ্লাৱাৰ হয় बाय बाय टाटा এয়া বা উলিয়াই দিম নে কি আমিও ধোকা কৰিম তুই ইমান উলিয়াই নে গিফ্ট ये बड़ी अच्छी बात कही आप ए साइडा আহিছে ইমান মম লাগিছে গুটে গুটে আৰু এই ফ্লাৱাৰ ডিম তোমাৰ আৰু এইটো চাৰ্ট বাৰ্থডে বুলি মই দিছো তাক মই লুকুৱাই থৈছিলো সি দেখিব বুলি লুকুৱাই থওঁতে থওঁতে হেৰাই গৈছিল এতিয়া আকৌ বিচাৰি পেলাই পাইছো হেল্ল' এভৰিৱান মই এতিয়া ওলাই মেলি ৰেডি হৈ ললো আৰু আজি ভাবিছো বাহিৰতে ডিনাৰটো কৰি আহিম যেহেতু ঘৰত একো মানে বনাব নোৱাৰে যে সেইকাৰণে আৰু ইয়া ভন্টি ওলাই মেলি ৰেডি গ'ল হৈ ললো দুইজনীয়ে সেলৱাৰ পিন্ধি লৈছো যেহেতু আমাৰ অলপ আগত বহুত ডাঙৰ কাজিয়া হৈ গ'ল কাপোৰক লৈ পেলাই আপুনি কনা কটা কৰি এতিয়া আকৌ মেকআপ চেকআপনি কান্দি মেলি মেকআপ চেকআপ গুচি গৈছিলে এইটো এতিয়া চকু এতিয়াও ৰঙা হৈ আছে এতিয়া আমি আকৌ মেকআপ চেকআপ কৰি ললো এতিয়া আকৌ দুইজনী পেকআপ হৈ গ'লো বাৰু আমাৰ মানে এই লাগে কাজিয়া লাগু বাৰু মাঝে মাঝে লাগিয়ে থকা হয় দিনটো কেতিয়াবা দুই তিনিবাৰ হৈ যায় এই কিন্তু বেছি মানে থেপেজবোৰ বেছি হয় আৰু অথনি তাই কাপোৰ চাপোৰ খুলি পেলাই নেযাওঁ মানে নেযাওঁ বুলি ক'লে নেযাওঁ দাদাও সেয়া বাৰ্থডে দিনটো দাদাও মুখটো বেয়া হৈ গৈছিলে আমাৰ দুজনী কাজিয়া লগা দেখি তাৰপিছত দাদাই আমাৰ দুজনীকে কনভিন্স কৰি ল'লে আৰু কিন্তু আমাৰ এই কাজিয়া লাগিব আকৌ এই অকণমান পাছতে 2 মিনিটমানৰ পাছতে ভালেই হৈ যায় আকৌ তেনেকুৱা হয়
তো এতিয়া আমি ওলাই মেলি দুইজনী ৰেডি আপোনালোকক তাত গৈ তাহাঁতিটো চিঞৰিয়া আছে তাতে ওলাই মেলি মানে ৰাস্তা পালেগে আমি সেয়া এতিয়া ভিডিঅ' কৰি আছো ফটোখিনি কৰি আছিলো তো পটাপট আমি গৈ লওঁ আপোনালোকে তাত গৈ লগ পাইছো বাই এতিয়া আমি টাউন পালোহি আৰু নাগা কিটচেন ৰেষ্টুৰেণ্ট তাতে আমি খাম এতিয়া আৰু এতিয়া যিহেতু দেৰি হ'ল সেইকাৰণে ভাতে খাম আৰু এনেকুৱা আছে তুমি কেনেকুৱা আছে মই জুচে খাইছোঁ এয়া আমি খাই মেলি এতিয়া ওলাই আহিলোঁ এতিয়া যাবলৈ হ'ল আৰু আজি বতৰটো অকণমান মাজে মাজে বৰষুণো দিছে বতৰটো বৰ ভাল নহয় বাৰু এতিয়া দিনত ভালেই আছিলে এতিয়া ৰাতি অকণমান বৰষুণ দিছে স্কুটি আহোঁতে মই চলাই আহিছিলোঁ সেইকাৰণে এতিয়া বাৰ স্কুটি উলিয়াই আনিব কৈছোঁ মই স্কুটি চলাই আচলতে নিজে ভাল নাপাওঁ আৰু ডিনাৰটো আজি ইয়াতে কৰিলোঁ আপোনালোকো কেতিয়াবা আহিলে আহিব পাৰিব বেছি মছলা নিদিয়ে যোনে মছলা খাই বেয়া পায় তেওঁলোকে ভাল পাব ইয়াত এতিয়া এয়া পৰিবাৰৰ ঘৰ পালোহি আৰু পৰিবাৰক থৈ পেলাই আমি যাওঁ যিহেতু দেৰি হ'ল সেইকাৰণে বেছি দেৰি নকৰোঁ আৰু ইয়াত চাহ তাহ খালোঁ এতিয়া চাহ তাহ খাই মেলি ঘৰ যাওঁ এতিয়া 9:30মান বাজি গ'ল তো ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ হেল্ল' এভৰিৱান এই জাষ্ট আমি ঘৰ পাইছোঁহি আৰু পৰিবাৰক আমি তাহাঁতৰ ঘৰত আগবঢ়াই দিলোঁ পৰিবাৰক আজি থাকিব কৈছিলোঁ বাৰু কিন্তু তাই যিহেতু কাইলৈ ডিউটি আছে সেইকাৰণে নাথাকিলে তো আজি দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে তো আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই